কালৰ প্ৰভাৱ, বিষয়ৰ অধোগতি। জীৱৰ ওপৰত সত ৰজ তম তিনি গুণৰ ভিতৰত তম গুণৰ প্ৰভাৱত জীৱৰ কেনেকুৱা অৱস্থা হ'ব লগা হয় তাৰে দৰ্শন প্ৰকাশ কৰিবৰ বাবে আগবাঢ়িছে দুলৰি হেৰা কপিলবদতি শুনিও মানৱী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ যাই প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেত সহিতে যাই স্ত্ৰীৰ শুনিতে একেলগ হুয়া উদৰত লৱে ঠাই ৰাম ৰাম এক ৰাত্ৰ ভৈলে দুই লগ হয় বৰতুল পাঞ্চ ৰাত্ৰত দশম দিনত কঠিন হয় বদৰি ফলৰ মত পাছে দুই মাখে শিৰবাহু আদি ভিন্ন হুৱে অংগছয় তৃতীয় মাসত লোম আদি নখ চিহ্ন লিংগ উপজয় ৰাম ৰাম চাৰি মাখে মিলি সাত ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত ছয় মাস ভৈলে জাল যেন চৰ্মে বেৰ হয় তাৰ অংগত মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগ সম যাই যেন মতে তৈতে বালক বাৰ হয় তাৰ কথা শুনা আই ভগৱন্তৰ ২৪ অৱতাৰ এক হ'ল কপিল অৱতাৰ আৰু সেই কপিল অৱতাৰত মাতৃ দেৱহূতিয়ে জানিব বিচাৰিছে পুত্ৰ কপিলৰ পৰা হে মোৰ পুত্ৰ কপিল তুমি মোক জ্ঞান প্ৰদান কৰা
যে এই সংসাৰত এটি জীৱই কেনেকৈ অৱস্থান কৰে, সমস্তখিনি কথা তুমি আমাক ক'ব লাগে। আৰু তাকে আশ্ৰয় কৰি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, কপিল বদতি শুনিও মানৱী, জীৱৰ নিকাৰ যত। জীৱই কেনে ধৰণে দুখ কষ্ট ভোগ কৰিব লগা হয়, তাৰ বিষয়ে আমি তোমাক কওঁ শুনা মা। কৰ্মৰ ইচ্ছাত পুৰুষৰ উদৰত প্ৰৱেশ কৰা জীৱই প্ৰকৃতি স্বৰূপা নাৰীৰ লগত সহবাস কৰোঁতে শৃংগাৰৰ সময়ত ৰসৰূপে প্ৰকৃতি স্বৰূপা আইৰ তেজৰ লগত যোগ হৈ প্ৰকৃতিৰ গৰ্ভত গৈ জীৱ প্ৰৱেশ কৰে। আমাৰ সমস্ত জনাৰে জ্ঞাত যে প্ৰথমে আছিলি তই পিতৃৰ শিৰত, ৰসৰূপে স্থিতি ভৈলি মাতৃৰ গৰ্ভত। জীৱতত্ব পিতৃ শিৰৰ পৰা আহি শৃংগাৰৰ সময়ত প্ৰকৃতি স্বৰূপা আইৰ লগত অৰ্থাৎ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হৈ মাতৃৰ উদৰত জীৱতত্বই আশ্ৰয় গ্ৰহণ কৰে। আৰু এনেকৈ আশ্ৰয় গ্ৰহণ কৰাৰ প্ৰথম দিনটোত একৰ ৰাত্ৰ ভৈলে অৰ্থাৎ প্ৰথম ৰাতিটোত দুই লগ হয় পুৰুষ আৰু প্ৰকৃতিৰ মিলনৰ ফলত জীৱতত্ব 5 নম্বৰ দিনটোত বৰ্তুল পাঞ্চ ৰাত্ৰত অৰ্থাৎ এটি বলগুটি বা বাটলুগুটিৰ সমান আকাৰ ধাৰণ কৰে 5 নম্বৰ দিনটোত মাতৃগৰ্ভত। 10ম দিনত কঠিন শুৱয় বদৰি ফলৰ মত। 10 নম্বৰ দিনটোত মাতৃগৰ্ভত সেই ৰসৰূপত প্ৰকাশমান হোৱা জীৱতত্ব বগৰী ফলটোৰ সমান আকাৰটো ডাঙৰ হয়। পাছে 2 মাসে শিৰ বাহু আদি ভিন্ন হোৱে অংগচয়। 3য় মাসত লোম আদি নখ চিহ্ন লিংগ উপজয়। 2 নম্বৰ মাহটোত মাতৃগৰ্ভত জীৱতত্বৰ আকাৰ বাঢ়ি বাঢ়ি শিৰ আৰু বাহু সহিতে বিভিন্ন অংগবিলাক এটা এটাকৈ যোগ হয়। 3য় মাসত লোম আদি নখ চিহ্ন লিংগ উপজয়। 3 নম্বৰ মাহটোত মাতৃগৰ্ভত সেই জীৱৰ শৰীৰটোৰ নোম নখ আৰু লিংগ যোগ হয়। আৰু এই কথাটোকে আমি সংসাৰ ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত যেতিয়া স্বামীজনে গৰ্ভৱতী পত্নীগৰাকীক ডাক্তৰৰ ওচৰলৈ লৈ যায় যে জীৱ গৰ্ভত সৃষ্টি হৈছেনে নাই তাৰ পৰীক্ষা কৰিবৰ বাবে, তেতিয়া ডাক্তৰৰ ওচৰত পৰীক্ষা কৰোঁতে 3 নম্বৰ মাহটোত এখন আল্ট্ৰাচাউণ্ড কৰিবলৈ ডাক্তৰে স্বামী আৰু স্ত্ৰীক উপদেশ প্ৰদান কৰে। আৰু সেই 3 নম্বৰ মাহত যিহেতু ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে লিংগ শৰীৰটোত যোগ হয়, আৰু সেইকাৰণে ডাক্তৰে 3 নম্বৰ মাহত যিখন আল্ট্ৰাচাউণ্ড কৰে সেইখনত ডাক্তৰে বুজি পায়
গৰ্ভস্থ সন্তানটো ল'ৰা নে ছোৱালী। কিয়নো 3 নম্বৰ মাহত লিংগ জীৱৰ পৰিচয় হিচাপে পুংলিংগ নে স্ত্ৰীলিংগ তাৰ দৰ্শনটো সুন্দৰভাৱে ধৰা পৰে। ভাগৱতে আমাক 3 নম্বৰ মাহত এইটো দৰ্শন প্ৰকাশ কৰিছে। তাৰ পাছত 4 মাখে মিলি 7 ধাতু হয়, ক্ষুধা তৃষ্ণা পঞ্চমত, 6 মাখ ভৈলে জাল যেন চৰ্মে বেঢ়য় তাৰ অংগত। 4 নম্বৰ মাহটোত 7 ধাতুৰ ক্ষুধা তৃষ্ণা 5 নম্বৰ মাহত যোগ হয়। আৰু সেইকাৰণে আমাৰ অসমীয়া সমাজ ব্যৱস্থাত এটা দৰ্শন আছে, 5 নম্বৰ মাহত আইগৰাকীয়ে পঞ্চ অমৃত খোৱাৰ এটা ব্যৱস্থা আছে। আইসকলে খাইছেনে পঞ্চ অমৃত? খাইছে। এতিয়া পঞ্চ অমৃত কি আমি নাজানো, কাৰণ আইসকলেহে খায়, বাপসকলে আমি হয়তো নাজানিবও পাৰোঁ। কিন্তু 5 মাহতে যে খায়, 4 নম্বৰ মাহত নাখায়, 6 নম্বৰ মাহতো নাখায়, তাৰে দৰ্শনটো ভাগৱতে আমাক দিছে যে 5 নম্বৰ মাহটোত যিহেতু জীৱতত্বৰ 4 নম্বৰ মাহত হোৱা 7 ধাতুৰ ফলত ক্ষুধা আৰু তৃষ্ণা যোগ হয় 5ম মাহটোত। অৰ্থাৎ ক্ষুধা তৃষ্ণা মানে ভোক আৰু পিয়াহ লাগে 5 নম্বৰ মাহটোত। সেইকাৰণে 5 নম্বৰ মাহত ভোক আৰু পিয়াহ লগাৰ বাবে পিতৃ আৰু মাতৃ উভয়ে মিলি গৃহস্থী ধৰ্ম পালন কৰা শহুৰ দেউতা শাহু আই আদিকে ধৰি বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব সমস্ত জনাই সেই গৰ্ভস্থ সন্তানটিক পঞ্চ অমৃতেৰে এই সংসাৰলৈ আদৰণি জনোৱাৰ এটা প্ৰস্তুতি 5 মাহৰ পৰা আৰম্ভ হৈ যায়, যাতে সন্তানটো কোনো সময়তে বেয়া হ'ব লগা নহয়, তাৰ চিন্তা প্ৰত্যেকৰে মনত আহি যায়। আৰু সেইকাৰণে 5 নম্বৰ মাহত দেৱ আহাৰৰ জৰিয়তে সেই গৰ্ভস্থ সন্তানক সেৱা আগবঢ়োৱা হয়। তাৰ পাছত 6 নম্বৰ মাহটোত সেই গৰ্ভস্থ সন্তানটোক আৱৰি ধৰি মাতৃৰ উদৰত এখন জাল তৈয়াৰ হয়। যেনেকৈ আমাৰ কণী কুহুমটো অৰ্থাৎ কণীটো ভাঙি দিলে কুহুমটোৰ বাহিৰ ফালে চকুৰাটোৰ ভিতৰ ফালে প্ৰথম এখন জাল আমি দেখা পাওঁ। ঠিক তেনেধৰণে আমাৰো মাতৃ গৰ্ভত সন্তানটোক আৱৰি ৰাখি এখন জালৰ সৃষ্টি হয়। তাৰ পাছত যদি ল'ৰা সন্তান হয় তেতিয়াহ'লে ভাগৱতে সিদ্ধান্ত দিছে, মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে খনে যুগ সম যায়, যেন মতে তৈত বালক বাঢ়য় তাৰ কথা শুনা আই। মাতৃগৰাকীৰ যদি সোঁফালে সেই সন্তানটো থাকে তেতিয়াহ'লে মাতৃয়ে বুজি পাব সেইটো ল'ৰা সন্তান, আৰু যদি বাওঁফালে থাকে তেতিয়াহ'লে সি ছোৱালী সন্তান। সেইটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। এনেকৈ যেন মতে তৈতে বালক বাঢ়য় তাৰ কথা শুনা আই। সেমা এনেকৈ মাতৃ গৰ্ভত এটি শিশুৱে কেনেকৈ ডাঙৰ হৈ হৈ আকাৰটো বৃদ্ধি হৈ হৈ গৈ থাকে আৰু তাৰ মাজত কিমান দুখ কষ্ট পাব লগা হয়, সমস্তখিনি আমি তোমাৰ আগত কওঁ শুনা মা। আপ্যায়নী নামে নাৰী গোট তাৰ নাৰীত হুয়াছে বন্ধ, স্ত্ৰীৰ আন্তত সেই মতে সিটো নাৰীৰ আছে সম্বন্ধ। সেমা মনুষ্য নামৰ জীৱৰ
শৰীৰটোত ৭২,০০০ নাৰী আছে, হীৰা উপহীৰা আছে। আৰু ৭২,০০০ নাৰীৰ ভিতৰত ৩ডাল নাৰীক শ্ৰেষ্ঠ হিচাপে দৰ্শন কৰাইছে, ইংগলা, পিংগলা আৰু সুষুম্না। আৰু এই সুষুম্না নামৰ নাৰীডাল জীৱৰ শৰীৰৰ ৰাজহাৰ অৰ্থাৎ মেৰুদণ্ডৰ মাজত সোমাই থাকে। আৰু সেই সুষুম্না নামৰ নাৰীডালত ভগৱন্ত ঈশতত্ত্ব ছেকেণ্ডত ১০০০ বাৰ অহা যোৱা কৰি থাকে। আৰু সেইকাৰণে আমি সমস্তজনাই নাক নামৰ ইন্দ্ৰিয়টোৰ জৰিয়তে উশাহ নিশাহ লৈ থাকিব পাৰোঁ, কিন্তু কোনেও আমি হিচাপ কৰিব নোৱাৰোঁ। এতিয়া আমি যে ইয়ালৈ ৯ বজাতে আহিলোঁ আৰু এতিয়া ১ বাজিল, কোনোবাই বাৰু হিচাপ কৰিলেনে সেই ৯ বজাৰ পৰা ১ বজালৈকে কিমান বাৰ উশাহ ল'লোঁ, কিমান বাৰ এৰিলোঁ, কেইবাৰ টিপিয়ালোঁ অৰ্থাৎ কেইবাৰ জপালোঁ, কেইবাৰ মেলিলোঁ, কোনেও হিচাপ কৰা নাই। এইটো সেই শক্তিমন্ত ভগৱন্ত ঈশতত্ত্ব কৃষ্ণদেৱৰ নিৰ্দেশত স্বয়ংচালিত হিচাপে হৈ আছে এইবিলাক। আৰু বৰ্তমান আমাক আৰু এডাল নাৰীৰ লগত চিনাকি কৰি দিছে, সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী। আৰু এই আপ্যায়নী নাৰীডাল কোনডাল আমাৰ যদি চিনাকি লাগে, তেতিয়াহ'লে আমি বুজি পাম, যেতিয়া ডাক্তৰৰ ঘৰত গৰ্ভৱতী মাতৃগৰাকীক অপাৰেশ্যন কৰিয়ে হওক বা সৰ্বসাধাৰণভাৱেই হওক গৰ্ভস্থ সন্তানটি ভূমিষ্ঠ হয়, তেতিয়া ডাক্তৰে সেই শিশু আৰু মাতৃৰ লগত সংযোগ হৈ থকা এডাল নাৰী এখন কেঁচিৰে কাটি দিয়ে। আৰু সেই নাৰীডালৰ নামেই হ'ল আপ্যায়নী নাৰী। আৰু সেই আপ্যায়নী নাৰীডালৰ কৰ্ম কি? সেহি পথে যাই অন্নপানৰ ৰস মাতৃয়ে যত ভুঞ্জয় তাত সন্তে সিটো সবালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায়। ৫ নম্বৰ মাহটোত যিহেতু ভোক আৰু পিয়াহ লাগে, সেইকাৰণে মাতৃৰ নাড়ীটোৰ লগত শিশুৰ নাড়ীটোৰ সৈতে যিডাল নাড়ী যোগ হৈ থাকে, সেই নাড়ীডালৰ জৰিয়তে মাতৃয়ে গ্ৰহণ কৰা অন্ন ৰস ৰূপত গৰ্ভস্থ সন্তানটোৱে পান কৰি একলা দুকলাকৈ গৰ্ভত বাঢ়ি বাঢ়ি গৈ থাকে। ৰাম গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হোৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও ক আৰ দুখ হোৱে যেন মত। তাৰ পাছত সেই ব্যৱস্থাটোত মাতৃগৰাকীৰ শৰীৰটোত বিষ হয়, সন্তানটোৱে গৰ্ভত ইফাল সিফাল কৰি দিয়ে তেতিয়া মাতৃগৰাকীৰ শৰীৰটোত বিষ হয়। আৰু সন্তানটোৱেও যে ইফাল সিফাল কৰিব লগা হয়, তাৰো কাৰণ সন্তানটোৰ বাবে সেই মাতৃৰ উদৰ পৰ্যাপ্ত পৰিমাণৰ হোৱা নাই স্থানডোখৰ, সেইকাৰণে সন্তানটোৱে ইফালে সিফালে ঘূৰি ফুৰে। অৰ্থাৎ গৰ্ভতকৈ অকণমান ডাঙৰ এডোখৰ ঠাই লগাৰ বাবে গৰ্ভত ইফাল সিফাল কৰি দিয়ে। গৰ্ভত সন্তানটোৱে বিষ হয়, সেইকাৰণে সি ইফাল সিফাল কৰে, আৰু সি ইফাল সিফাল কৰাৰ লগে লগে মাতৃৰ শৰীৰটোতো তাৰ বাবে বিষৰ উৎপত্তি হয়। আৰু মাতৃগৰাকীৰ তেতিয়া কি খাবলৈ মন যায়? জ্বলা টেঙা লুণ
সাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যাই শৰীৰে পৰয় মূৰ্ছা যাই সেই মত। এতিয়া সেই সময়ত মাতৃগৰাকীৰ অত্যন্ত আহাৰ হিচাপে খাবলৈ মন যায় সেইকেইটা বস্তু যিকেইটা ভাগৱতে আমাক কৈছে। হয়নে নহয় মাতৃসকলে গম পাব। অত্যন্ত জ্বলা খাবলৈ মন যায়, যায়নে নাযায়? যায়। অত্যন্ত টেঙা খাওঁ খাওঁ লাগে, লাগেনে? লোন খাওঁ খাওঁ লাগে, মাছ মাংস খাবলৈ মন যায়। যদি মাতৃক মাছ মাংস খুওৱা নাযায় তেতিয়া গৰ্ভস্থ সন্তানটো পৃথিৱীলৈ আহিলে আমাৰ সমাজত এটা প্ৰচলিত ধাৰণা, যদি সন্তানটো লেলাৱতি পৰি থাকে তেতিয়া আমাৰ বয়োজ্যেষ্ঠসকলে কয় হেৰ' মাকৰ কিবা খাবলৈ মন গৈছিল নোখোৱালে হপায়, সেইকাৰণে সন্তানৰ লেলাৱতি পৰি আছে। এনেকুৱা কিছুমান ধাৰণা আমাৰ সমাজত আছে, আমাৰ সকলোৰে জ্ঞাত। আৰু বৰ্তমান ভাগৱতৰ পদবন্ধে ক'লে যে আইসকলৰ সেই সময়ত অতীৱ প্ৰিয় আহাৰ হৈ পৰে জ্বলা টেঙা আৰু লোন। কিন্তু এই আহাৰবিলাক মাতৃগৰাকীয়ে গ্ৰহণ কৰাৰ ফলত শিশুটিৰ অৱস্থাটো কি হয় ভাগৱতে কৈছে যে তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় সেই মত। সেই ৰস যেতিয়া গৰ্ভস্থ সন্তানটোৰ শৰীৰত গৈ পৰেগৈ তেতিয়া গৰ্ভস্থ সন্তানটোৱে তাৰ জ্বলা সহ্য কৰিব নোৱাৰি গৰ্ভতে ঘনে ঘনে মূৰ্ছা যায়। আৰু সেইকাৰণে গৰ্ভস্থ সন্তানটোৱে গৰ্ভতেই হেনো প্ৰতিজ্ঞা কৰে, সেই মা সেই দেউতা মাতৃয়ে যি জ্বলা টেঙা লোন খাইছে আৰু তুমি যদি তাত সহায়ৰ হাতটো আগবঢ়াইছা তেতিয়াহ'লে সেই মা সেই দেউতা মোকো পৃথিৱীলৈ গৈ ল'বলৈ দিয়া। গৰ্ভত থাকোঁতে তোমালোকে মোক যি জ্বলা টেঙা খোৱালা পৃথিৱীত গৈ ময়ো তোমালোকক একে জ্বলা টেঙাই খুৱাম। এইটো গৰ্ভতে শিশুৱে প্ৰতিজ্ঞা কৰে। এতিয়া যিসকল পিতৃ মাতৃয়ে সন্তানৰ বাবে ৰাতি টোপনি ক্ষতি কৰিব লগা হয় সেইটো তাৰেই প্ৰমাণ। বোলে ল'ৰা ক'ত গ'ল জানো আজি দুদিন ধৰি অহাই নাই, বোলে ছোৱালী ৰাতিপুৱাতে যোৱা এতিয়া সন্ধিয়ালৈকে অহাই নাই, বিচাৰ খোচাৰ কৰোঁতে গম পোৱা গ'ল বোলে কোনোবা মোবাইলত চিনাকি ল'ৰা এজনৰ ঘৰত গৈ আছেগৈ, অৰ্থাৎ ঘূৰাই আনিব পৰা আৰু সুবিধাকণ নাই। সি যিবিলাক জ্বলা টেঙা খুৱাব। গতিকে মাতৃগৰাকীয়ে গৰ্ভত থকা সন্তানটোৰ ভৱিষ্যত উজ্জ্বলৰ বাবে নিজৰ সুবিধাৰ বাবে কি আহাৰ গ্ৰহণ কৰাটো অতীৱ প্ৰয়োজন এইখিনি ভাগৱতে আমাক সুন্দৰভাৱে নিৰ্দেশ দিছে। গতিকে তাক যদি ভাগৱতৰ সিদ্ধান্ত মৰ্মে আমি আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমি কেতিয়াও জ্বলা টেঙা খাব লগা নহয়। ৰাম হাত ভৰি গল চৰ্মে বেঢ়ি আছে কুশিত পৰি আছয় কিঞ্চিতে ক অংগ লাৰিতে নপাৰে বাহাৰ চতকনয়। হাত ভৰি ডিঙি চৰ্ম দ্বাৰা বেঢ়ি থকা সেই শৰীৰটো সৰু কোঠাটোত আবদ্ধ হৈ থাকোঁতে কিঞ্চিতেক অংগ লাৰিতে নপাৰে, শৰীৰটোৰ এটা অংগও অকণমানো লৰচৰ কৰিব নোৱাৰে, যেনেকৈ বাহাৰ চতক নয়। অৰ্থাৎ এটা সৰু বাঁহত যেনেকৈ চৰাই পোৱালিটোৱে লৰচৰ কৰিব নোৱাৰকাই পৰি থাকে, ঠিক তেনেকৈ গৰ্ভত সেই সৰু কোঠাটোত সেই শৰীৰধাৰী জীৱ আত্মাই তেনেকৈ দুখ কষ্টৰ মাজত আবদ্ধ হৈ থাকিব লগা হয়। কাৰণ পূৰ্ব কৰ্মবশে সতেক জন্মৰ লভিয়া মনে স্মৰণ
নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফুকাৰয় ঘনে ঘন। পূৰ্বৰ কৰ্মৰ বশত এনেকুৱা এটা অৱস্থা হৈছে বুলি 100 জন্মৰ কথাটো গৰ্ভত থাকোঁতে সেই জীৱই মনলৈ আহে। আৰু সেইকাৰণে মই সুখ আৰু শান্তি বিচাৰিছোঁ যদিও লাভ কৰিব পৰা নাই, এই ভাৱনাটোত থাকি ফুকাৰয় ঘনে ঘন, ঘনে ঘনে উশাহ নিশাহ লয়, ফুফনি ধৰে। ৰাম 7 মাহ সন্তে বুধক লভিয়া, ভয়ত দেহা কাম্পয়, প্ৰসূতি বায়ুৰ নিমিত্তে একত্ৰে থাকিবা কনপাৰ। গৰ্ভবাস সন্তে পুনু ভয় হুয়া, কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি। তথাত ভাগৱতে কৈছে গৰ্ভত সন্তানটোৱে ঈশ্বৰক স্তুতি কৰি 2 হাত কৃতাঞ্জলি কৰি থাকে। আৰু বিজ্ঞানে কৈছে জীৱই মাতৃগৰ্ভত নমস্কাৰ ভংগীমাত অৱস্থান কৰি থাকে। শুদ্ধ কথা, ভাগৱতে আমাক এইটো সিদ্ধান্ত দিছে। মাতৃগৰ্ভত জীৱই এনেকৈ থাকে, পিতৃ ঈশ্বৰক সেৱা কৰি থাকে, কৃতাঞ্জলি সেৱা। আৰু প্ৰসূতি বায়ুৰ বাবে নিমিত্তে একত্ৰে থাকিবাক নপাৰ, একে ঠাইতে স্থিৰেৰে থাকিব নোৱাৰে। তাৰ পাছত জীৱ নিগদতি জগত ৰাখিতে, সিটো প্ৰভু কৃপাময়, লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয়। 6 মানে বিলাক। জীৱ নিগদতি, জীৱই কৈছে জগত ৰাখিতে সিটো প্ৰভু কৃপাময়। এনেকৈ প্ৰভু ভগৱন্তই জগতৰ ৰক্ষাৰ নিমিত্তে লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি অৱতাৰবিলাক ভগৱন্ত পৰমাত্মাই জীৱৰূপত এই সংসাৰত অৱস্থান কৰে। সেহি ভগৱন্তে মই অধমক দিলাইতো দুখ গতি, সৰ্বভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। সেইজন ভগৱন্তক কৃতাঞ্জলি কৰি সেৱা কৰে, যিজন ভগৱন্ত ৰাম শ্ৰীকৃষ্ণ আদি ৰূপত অৱতাৰ ধাৰণ কৰিছে ধৰাধামত। আৰু সেইজন ভগৱন্তই মইহেন জীৱক অধমক এনেকৈ মাতৃগৰ্ভত অৱস্থান কৰাই দিছে। আৰু সৰ্বভয়হাৰী, সকলো ভয়ৰ পৰা উদ্ধাৰ কৰিব পৰা সেই প্ৰভু তোমাৰ চৰণত আমি সম্প্ৰতি মানে বৰ্তমান শৰণাপন্ন হৈছোঁ। সেই প্ৰভু তুমি আমাক মাতৃগৰ্ভৰূপী এই নৰক কুণ্ডৰ পৰা উদ্ধাৰ কৰা। এই বুলি গৰ্ভস্থ সন্তানে পৰম আত্মা পিতৃ ঈশ তত্ত্বক গৰ্ভত সেৱা নিবেদন কৰে। ৰামে জুনু বোলা যত শৰণ লয়,
তানে কৰি কিবা ভেদ ভগৱন্ত সেৱ মই পুনু সেৱক লয়ো এহি পৰিছেদ যোনো বোলা যত যে যিয়ে নকওক কিয় শৰণ লৱয় তানে কৰি কিবা ভেদ ভগৱন্ত হ'ল ইষ্টদেৱ আৰু মই জীৱ আত্মা হ'লোঁ তেওঁৰ দাসৰূপী সেৱক এইটোৱে ভাগৱতে আমাক সিদ্ধান্ত দিছে স্বধৰ্ম বুলি জীৱৰ কৰ্ম আৰু ধৰ্মৰ জ্ঞান মাতৃৰ গৰ্ভত পৰিয়াছো মই দণ্ডে যুগ সমজাই আত থাকন্তেও যাৰ দুখ নাই প্ৰণাম তাহাৰ মাতৃগৰ্ভত এনেকৈ মই জীৱ আত্মা সোমাই থাকোঁতে পল অনুপল দণ্ড কৰি সময়বিলাক পাৰ হৈ হৈ গৈ আছে কিন্তু এনে গৰ্ভত থাকিও যিজনে দুখ পাব লগা নহয় সেইজনেই হ'ল পৰম পুৰুষ জীৱৰ ইষ্টদেৱ ভগৱন্ত কৃষ্ণ আৰু সেইজনাৰ চৰণত জীৱ তত্ত্বই সেৱা নিবেদন কৰাটোৱে হ'ল কৃপালু গুৰুজনাই দিয়া আমি কলিৰ মলমতি মনুষ্যৰ প্ৰতি ধৰ্ম কৰ্ম আৰু উপদেশ পঞ্চভূত দেহে পৰিয়াছো মই বন্দী হুয়া চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল পঞ্চভূতি দেহৰ মাজত আবদ্ধ হৈ মই নামৰ জীৱ মাতৃ গৰ্ভৰূপী বন্দীশালত চিৰকাল পৰি থাকোঁ কিন্তু এই দেহত সোমাই থাকিও আত্মা ইখ তত্ত্বই বন্ধনৰ মাজত সোমাব লগা নহয় সেইকাৰণে সেই কৃপাল তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ কাৰণ তুমি হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ হে কৃষ্ণ স্বামী তোমাৰ চৰণত আমি এইকাৰণে শৰণাপন্ন হৈছোঁ কাৰণ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাও তুমি যিহেতু মায়াৰ গৰাকী সেইকাৰণে তোমাৰ চৰণত আহিলেহে আমি মায়াৰ পৰা মুক্ত হ'ব পাৰিম ৰাম যদি বোলাইতো অজ্ঞান বন্ধন জ্ঞানতে খেনি বৰ্তয় ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে ইহাত কিবা লাগয় যদি ভবা হয় যদি বোলাইতো যদি ভবা হয় অজ্ঞানেই হ'ল জীৱৰ বন্ধন আৰু জ্ঞানেই হ'ল জীৱৰ মুক্তি তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণক কৃতাঞ্জলি সেৱা কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু এইটো নহয় অজ্ঞানতা মানে বন্ধন নহয় জ্ঞান মানে মুক্তি নহয় সেইকাৰণে আমি প্ৰত্যেকেই এক সৰ্বশক্তিমান তত্ত্ব শাস্ত্ৰই নামাকৰণ কৰিছে কৃষ্ণ ঈশ্বৰ ভগৱান ব্ৰহ্ম পৰমাত্মা আদি আদি নামেৰে আৰু সেই শক্তিমন্ত ইশ তত্ত্বৰ চৰণত শৰণাপন্ন হ'লেহে জীৱৰ মুক্তি এয়া হ'ল ধ্ৰুৱ সত্য ই পুনু কুৎসিত আশংকাৰ শুনা উত্তৰ কহোঁ বুজাই
যাহাৰ মায়াত জ্ঞান নষ্ট হৈয়া জীৱে মহাক্লেশ পায়। এনেকুৱা কুৎসিত চিন্তা আশংকাৰ কথা যদি মনলৈ আহে, ভাৱনা হয়, তেতিয়াহ'লে ইয়াৰ উত্তৰটো কওঁ শুনা। যাহাৰ মায়াত জ্ঞান নষ্ট হৈয়া জীৱে মহাক্লেশ পায়। যাৰ মায়াৰ দ্বাৰা জীৱৰ মহাজ্ঞানো নষ্ট হৈ যায়, লুপ্ত হৈ যাব লগা হয়, আৰু সেইকাৰণে জীৱই মহাক্লেশ লাভ কৰিব লগা হয়, অসুখ অশান্তি পাব লগা হয়। কৃষ্ণ যিজনৰ মায়াত থাকি আমি জীৱবিলাকৰ জ্ঞান লুপ্ত হৈ যায়, যাৰ কাৰণে জীৱই আমি দুখ কষ্টৰ মাজত জীৱন অতিবাহিত কৰিব লগা হয়, হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তি আমাৰ ইটো জীৱগণে নিজ স্বৰূপক লভিবে আপোনাৰ। সেইজন ঈশ্বৰ পৰম পুৰুষ পৰম আত্মাৰ অনুগ্ৰহ অবিহনে কেতিয়াও জীৱই নিজৰ স্বৰূপক লাভ কৰিব নোৱাৰে। সেইকাৰণে আমি সমস্ত জনাই সেইজন ঈশ্বৰ পিতৃৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগিব, লাগিব, লাগিবই। ওৱাতেখে কৃষ্ণক সেবিবাক লাগে, তেবেহে কৃপা হয়। কৃষ্ণ কৃপা বিনে জ্ঞান নোপজয়, কহিলো কৰি নিৰ্ণয়। আতেখে কৃষ্ণক সেবিবাক লাগে, সেইকাৰণে কৃষ্ণৰ চৰণ চিন্তা কৰিব লাগে, সেৱা কৰিব লাগে। তেবেহে কৃপা হয়, তেতিয়াহে কৃষ্ণদেৱৰ কৃপা আমি জীৱ আত্মাই লাভ কৰিব পাৰিম। আৰু কৃষ্ণ কৃপা বিনে জ্ঞান নোপজয়, কহিলো কৰি নিৰ্ণয়। যে কৃষ্ণদেৱৰ কৃপা অবিহনে জীৱই কেতিয়াও পৰম জ্ঞান লাভ কৰিব নোৱাৰে। এতিয়া এইখিনিতে আমাৰ প্ৰশ্ন এটা হয়তো হ'ব পাৰে যে কৃষ্ণদেৱৰ চৰণ চিন্তা কৰি জ্ঞান লাভ কৰি ঈশ্বৰৰ কৃপা ধন্য হ'বৰ বাবে আমিতো পোনপটীয়াকৈ কৃষ্ণক দেখা নাই, এতিয়া কাৰ ওচৰলৈ যাম? ভাগৱতে আমাক সুন্দৰভাৱে দৰ্শনখিনি দিছে। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। সেই মা দেৱহূতি ভকতৰ ৰূপ মোৰ ২ নম্বৰ ৰূপ। সেইকাৰণে ভকতক যদি সেৱা কৰা, জানিবা মা তুমি মোকেই সেৱা কৰিছা। যদি ভকতক দৰ্শন পোৱা, জানিবা মা তুমি মোকেই দৰ্শন পাইছা। আৰু একাদশ স্কন্ধত সগুণ সাকাৰ ৰূপ কৃষ্ণ তত্ত্ব মহাভক্ত উদ্ধৱৰ আগত উপদেশ প্ৰদান কৰিছে। দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গোচয় কৰ্মজৰ। দেৱতাক সেৱা কৰা, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা, এই সমস্তৰ ভিতৰত শ্ৰেষ্ঠ হ'ল ভকতৰ সেৱা। কিয়নো ভকত ভগৱন্তৰ দ্বিতীয়টো ৰূপ।
নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই সন্তানস্বৰূপ জীৱৰ মংগল সাধনৰ বাবে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি এই ধৰাধামত অৱতাৰ ধাৰণ কৰি লীলা কৰি জীৱৰ মংগল সাধন কৰিলে আৰু লীলা সম্বৰণ কৰি স্বধাম বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰে। তাৰ পাছত সগুণ সাকাৰ ৰূপী কৃষ্ণ তত্ত্বই নিৰ্গুণ নিৰাকাৰ নাম তত্ত্বত অৱস্থান কৰে। আৰু আমাৰ সমস্ত জনাৰে জ্ঞাত য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। যিহেতু হৰি নাম বস্তু য'তে ত'তে নাথাকে, যিহেতু ভাৰতৰ হাততো আছে অনেক দোকানী নিচিনি কিনিলে পুনো মিলাইবে বিঘিনি। গতিকে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ দোকানী আছে, বিভিন্নখন বজাৰ আছে, কিন্তু সেই বজাৰ আৰু দোকানীৰ নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই হ'ল দোকানখনৰ 1 নম্বৰ দোকানী, মহামহন্ত। যিজন দোকানীয়ে এখন বজাৰ পাতিছিলে সেই বজাৰখনৰ নাম হৰি ভকতিৰ পাতিলন্ত হাত, হাত মানে বজাৰ। শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেখায়া জগতে চলয় বৈকুণ্ঠপুৰী। অৰ্থাৎ আমি যদি দোকানী বিচাৰোঁ তেতিয়াহ'লে দোকানী হ'ল শ্ৰীমন্ত শংকৰদেৱ। সেইজন মহামহন্তৰূপী দোকানীৰ ওচৰত আমি যদি যাওঁ তেতিয়াহ'লে তেওঁৰ দোকানৰূপী বজাৰখনত আমি এটা বস্তুৱে পাম, সেইটো হ'ল ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নামৰূপী মহাৰত্ন। আৰু যি ৰত্ন কিনাৰ যদি সৌভাগ্যৱন্ত হৈছোঁ তেতিয়াহ'লে কিনি লৈ তাক আশ্ৰয় কৰি জীৱন ধন্য কৰা, আৰু যদি বিক্ৰী কৰাৰ সৌভাগ্যৱন্ত সমাজে কাৰোবাক দিলে শৰণাচাৰ্য হিচাপে, তেতিয়াহ'লে তেওঁ সেই নাম ধন বাকী শিষ্যসকলক প্ৰদান কৰি সমস্তৰে মংগল সাধনৰ বাবে শাস্ত্ৰসন্মতে গুৰুৰ আজ্ঞা পালন কৰাটোৱে হ'ল কলিৰ মলমতী মনুষ্য আমাৰ একমাত্ৰ কৰ্ম আৰু ধৰ্ম। আৰু এনেকৈয়ে গুৰু বস্তুও এদিন এই সংসাৰ এৰি প্ৰায় 121 বছৰ এই ধৰাধামত থাকি ধৰাধাম এৰিল। এতিয়া 3 বস্তু, দেৱ বস্তু গুচি গ'ল, নাম বস্তুত থাকিল। নাম বস্তু য'তে ত'তে নাথাকে, গুৰু বস্তুৰ ওচৰত থাকিল। গুৰু বস্তু ধৰাধাম এৰি গ'ল, এই 3 বস্তু আহি একঠাই হ'ল এক নিৰ্দিষ্ট স্থানত, সেয়া হ'ল ভকত তত্ত্ব। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গোচয় কৰ্মজৰ। অৰ্থাৎ ভকতক যদি সেৱা কৰা যায় তেতিয়াহ'লে ঈশ্বৰ সেৱা কৰা হৈ যায়। ভকতক যদি সেৱা কৰা যায় নামত সেৱা ধৰা হৈ যায়। ভকতক যদি সেৱা কৰা যায় তেতিয়াহ'লে গুৰু সেৱা কৰা হৈ যায়। এই 3 তত্ত্ব ভকতৰ ওচৰত থকাৰ কাৰণে ভকতক শ্ৰেষ্ঠ হিচাপে শাস্ত্ৰই মান্যতা প্ৰদান কৰিছে। আৰু এইটো হ'ল বৰ্তমান পদৰ পৰা আমাক দিয়া বিশেষ জ্ঞান তত্ত্ব। কৃষ্ণ কৃপা বিনে জ্ঞান নোপজয় কহিলোঁ কৰি নিৰ্ণয়। যিহেতু কৃষ্ণদেৱৰ কৃপা লাভ কৰিবৰ বাবে কৃষ্ণদেৱক আমি প্ৰত্যক্ষ ৰূপত কোনেও দেখা নাই আৰু নাপাওঁ। সেইকাৰণে কৃষ্ণৰে 2 নম্বৰ ৰূপটো হ'ল যিহেতু ভকত, গতিকে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। সেইকাৰণে আমাক এই পৰম সত্যটো দৰ্শন কৰালে যে কৃষ্ণৰ কৃপা লাভৰ বাবে একমাত্ৰ সংগ হ'ল সাধু সন্ত মহন্ত ভকতৰ সংগ। ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে খে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। যেতিয়াই ভকতে আশীষ প্ৰদান কৰিব তেতিয়া ভক্তই ভকতৰ জৰিয়তে কৃষ্ণৰ কৃপা লাভ কৰিব পাৰে। এই দৰ্শনটো আমাক সুন্দৰভাৱে প্ৰকাশ কৰিব।